বন্ধুসকল মই ৰাজীৱ কলিতা আপোনালোকক পুনৰবাৰৰ বাবে আৰ জে মিক্সাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ এটা বিখ্যাত মন্দিৰলৈ, যিটোৰ নাম হ'ল মহামায়া, আৰু তাত গৈ আপোনালোকক ঠাইবিলাক দেখুৱাম। চ' বলক এই ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু চাই থাকক। মই আপোনালোকক যিবিলাক ঠাইবিলাক দেখুৱাম সেইবিলাক ঠাইবিলাক চাই থাকক আপুনি। ধন্যবাদ। এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি যাম মাৰুতিত আৰু ইয়াতে বস্তু লওঁ, বস্তুবিলাক আনি আছোঁ লাহে লাহে আৰু আপলোড কৰি থাকিম। Close till I get up. Time is barely on our side. I don't wanna. গৈ গৈ আমি ডাইৰেক্ট তেল ভৰাব পৰা নাই, তেল ডিপু কিনিলোঁ আৰু তাত তেল ভৰাই কিনি আমি যাবলৈ ওলালোঁ আকৌ মহামায়া উপলক্ষে। আমি তাত গৈ পালোঁ আৰু গৈ পোৱাৰ পাছত আপোনাৰ সকলোৱে ইয়াত কিবা এটা দিব লাগে গেট পাছ হিচাপত, আৰু সেই গেট পাছটো দি কিনে আমি ভিতৰলৈ আহিলোঁ। আৰু ইয়াত পাৰ্কিং এৰিয়া, আৰু ইয়াত গাড়ী পাৰ্ক কৰি কিনে আমি এইবাৰ মহামায়াৰ ভিতৰলৈ যাম। এইবিলাক দেখা পাইছে পাৰ্কিং এৰিয়াখিনি, আৰু মই পিছপিনে দেখা পাইছে পাৰ্কিং এৰিয়া। ইয়াত আপোনালোকে পিকনিক খাব পাৰে, মানে কি ফুৰিব আহিলে ইয়াত একেবাৰে পিকনিক খাব পাৰিব। আৰু মই বাবুক লৈ আছিলোঁ, বাবুও বহুত ভাল লাগিছে ইয়াৰ বোলে, বঢ়িয়া স্মাইল এটা দি দিছে সেইকাৰণে। আপোনালোকে দেখা পাইছে ইয়াত এইবিলাক ল'লোঁ কিবা কিবি, আৰু যাই আছোঁ এতিয়া আপোনালোকক দেখুৱাই থাকিম লাহে লাহেকৈ চাব। আৰু এতিয়া আমি গৈ আছোঁ মেইন গেটখনলৈকে। তাত আমি মহামায়া মন্দিৰ আহি পালোঁ ইয়াত, আৰু এইটো ৰাস্তা মহামায়া মন্দিৰলৈ এতিয়া যাই আছোঁ, আৰু আগত গেটখন আছে। তো এনেকৈ দেখুৱাই আছোঁ, আগলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে দেখা পাইছে এইখন হ'ল মেইন গেটখন, আৰু মন্দিৰটো আছে ছাইডত। আৰু ইয়াৰ ভিতৰলৈ গৈ কিনে আমি, এইটো নহয়, এইটো জাষ্ট এনেকৈ মই বান্দৰকেইটা দেখাবৰ কাৰণে এইটো কৰিছিলোঁ। আৰু সেই ডাঙৰ মন্দিৰটো হ'ল মহামায়াৰ মেইন মন্দিৰটো, আৰু ইয়াত আমি প্ৰৱেশ কৰি কিনে আপুনি চাকি দিব পাৰিব। আৰু ইয়াত সকলোৱে জিৰণি লৈ আছে এতিয়া, আৰু মেইন মন্দিৰটো তাত কাম চলি আছে, আৰু ইয়াত সকলোৱে বাহিৰত চাকি দিয়ে, আৰু মেইন মন্দিৰটোত ফটা চটা এইবিলাক লয়, আৰু এইখিনিয়ে। ইয়াত এতিয়া মই চাকি দিম, আৰু চাকি দি কিনে সেৱা ল'বলৈ যাম।
আপোনালোকে চাই থাকিব। মই চাকি দিম এতিয়া। প্ৰথমতে ধূপখিনি জ্বলাই লওঁ আৰু ধূপ দিয়াৰ পিছত মই চাকিকেইটা জ্বলাম। চাই থাকক। এতিয়া মই মা মহামায়াৰ কাষত সেৱা ল'বলৈ গৈ আছোঁ আৰু ইয়াত সেৱা লৈ কিনে এতিয়া যাম ইয়াৰ সকলোবোৰ ঠাই চাম। এইডাল এডাল গছ হয়, বহুত ডাঙৰ গছ, প্ৰকাণ্ড গছ। এই গছজোপাতে সকলোৱে এই যি মা মহামায়াৰ যিটো এই কাপোৰ আছে, ৰঙা নেট টাইপৰ কাপোৰ আছে, সেই কাপোৰটো বন্ধা হয়, ভক্তসকলে ইয়াত বান্ধে। আৰু ওপৰত আকৌ বহুত মন্দিৰ মানে কি মূৰ্তি মন্দিৰ আছে, সেইবিলাক দেখুৱাম। আহক মোৰ লগতে চাওক। এতিয়া আপোনালোকে চাওক মোৰ লগতে। সকলো মন্দিৰত চাকি দিলোঁ। এতিয়া এটা মন্দিৰত মই চাকি দিয়া এইটো দেখুৱাব নোৱাৰিলোঁ। বাকী এটা আছে, ইয়াত সেৱা লওঁ। সেৱা লৈ কিনে এতিয়া যাম। আৰু বহুত সুন্দৰ পৰিৱেশ ইয়াত দেখা পাইছে। এটা মন্দিৰ আছে ইয়াত আৰু বাকীখিনি ইয়াত অৰ্পণ কৰিলোঁ। কিবা কিবি আছিল আৰু সকলোৱে ইয়াত কিবা আহি কিনে মনটো মোৰ বহুত ভাল লাগিছে আজি। আপোনালোকেও আহিব, আহি কিনে চাব। বহুত সুন্দৰ পৰিৱেশ। সকলোৱে সুন্দৰকৈ কথা পাতে। নাই, নালাগে নালাগে। সকলোৱে আহিব, আপোনালোকে সকলোৱে আহিব ইয়াত, আহি কিনে চাব কেনেকুৱা লাগে। পৰিৱেশটো সুন্দৰ, মোৰ মতে কৈছোঁ, সুন্দৰ পৰিৱেশ। আৰু পিছফালে দেখিব পাৰে আপুনি পাহাৰৰ ওপৰত হয় যিহেতু, আৰু বহুত তলত আমাৰ গায়ক তাত গান বাজাই আছে আৰু আমাৰ গাড়ীখন আছে এইপিনে। চ' এইখিনিতে সেইফালে আছে আৰু বহুত ওপৰত আহিলোঁ এতিয়া। আৰু এনেকৈ অকণমান ইয়াত আৰু সেৱা এটা লওঁ আৰু মন্দিৰ এটা আছে ইয়াত সেৱা লৈ কিনে এতিয়া যাম। আৰু এই মন্দিৰটোত এটা বিশেষ বস্তু আছে, সেইটো দেখা পাইছেনে আপোনালোকে? আৰু সেই গাই গৰুটো আপুনি যদি কিবা কৈ কিনে পূজা কৰে তো আপোনাৰ সেই ফলটো পায় বুলি বিশ্বাস এটা আছে। আৰু তাত বহুত দোকান আছে। আপোনালোকে যদি ফটো ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে। খোৱা বস্তু আছে, পানী বটল পৰা বিশেষকৈ পানী পুৰি পৰ্যন্ত আছে তাত। আপুনি যদি যায় তাত খাব পাৰিব পানী পুৰিও। আৰু এইবিলাক দোকান আছে আৰু পূজাৰ সামগ্ৰী বিলাক বিক্ৰী হয়। আৰু ছোৱালী বিশেষকৈ যায় যিহেতু, চ' খাৰুমণি এইবিলাকৰ দোকানো পোৱা যায়। আৰু ইয়াত এটা মন্দিৰ আছে, এইটো এই মূৰ্তিটো বহুত ডাঙৰ মূৰ্তি, হনুমানৰ মূৰ্তি। আপোনালোকে দেখা পাইছে, বহুত ডাঙৰ মূৰ্তি হয় এইটো। আৰু মহামায়া মন্দিৰৰ পৰা মহামায়া মাৰ দৰ্শন কৰি কেনে আমি যাবলৈ ওলালোঁ এতিয়া স্নানঘাট মন্দিৰলৈ। এটা আকৌ মন্দিৰ আছে স্নানঘাট বুলি, তাত যাম এতিয়া, তাত গৈ আছোঁ। আৰু তাৰ এটা ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰিছোঁ এতিয়ালৈকে। যদি সেইটো চোৱা নাই আপোনালোকে চাব পাৰে।
আৰু তাৰ সম্পূৰ্ণ দৃশ্য মই সেই ভিডিঅ'টোত দেখাইছোঁ আৰু মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব মন্দিৰৰ ছাইডৰ কিনে আপোনালোকে আহিলে এখন সাপ দেখা পাব যিখন সেই ওপৰৰ পৰা তললৈকে ইমান দীঘল আৰু সাপখোৰৰ ভিতৰত মূৰ্তি আছে কেইটামান চাই কিনে এতিয়া মহামায়াৰ ছাইডতে শ্মশান ঘাট বোলে এটুকুৰা ঠাই আছে তাত আহিলোঁ তাত আহি কিনে মন্দিৰটো দেখা পালোঁ ইয়াত মন্দিৰ এটা আছে আৰু তাৰপিছত ছাইডত কাষত এটা নদী আছে সেই নদীটোত আপোনালোকে যদি মহামায়াত কেতিয়াবা আহে তেনেহ'লে খানা খাবৰ কাৰণে ইয়াত আহিব পাৰে আৰু মহামায়াত যিখিনি পাৰ্কিং প্লেচ তাতে খাব পাৰে কিন্তু পেট নদী পাৰত আপুনি খাব পাৰে আৰু বিশেষকৈ ল'ৰাবিলাকৰ সুবিধা হয় যিহেতু ল'ৰাবিলাকে ইয়াত নদী পাৰত খানা খাইহে বেছি ভাল পায় সেইসকলৰ বাবে ইয়াত আহি আপোনালোকে খানা খাব পাৰিব আপোনালোকে যদি আহে তেনেহ'লে ইয়াত আহিব পাৰিব আপোনালোকে দেখা পাইছে এনেকৈ নাৱে ফুৰিব যাব পাৰিব ইয়াত আহিলে আৰু এইখিনি সুবিধা ইয়াত আৰু এই শিলবিলাক তুলি আছে এতিয়া এইবিলাক শিলবিলাক তুলি আছে ইয়াত আৰু তাৰ পৰা আহি কিনে আমি আহিলোঁ স্নানঘাট মন্দিৰলৈ আৰু স্নানঘাট মন্দিৰৰ ভিতৰৰ দৃশ্যখিনি মই এটা ভিডিঅ'ত দেখুৱাইছোঁ বুলি কৈছোঁ আৰু সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই তেনেহ'লে চাব পাৰিব মহামায়া স্নানঘাট মন্দিৰ ইয়াৰ ওপৰত মই এটা ভিডিঅ' অলৰেডি বনোৱা হৈছে এইটো ইউটিউবত আছে আপোনালোকে চাব পাৰিব চেনেলটো আপুনি ভিজিট কৰি চাব পাৰিব আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো এইটো এনেকুৱা ধৰণৰ ভিতৰখিনি দেখুৱাইছোঁ মই ইয়াত ডাঙৰ ডাঙৰ মূৰ্তি আছে আৰু বহুত মূৰ্তি আছে বহুত কিবা কিবি আৰু চাৰিপিনে দোকান আছে এনেকুৱা সন্ধিয়া লাগু লাগু অৱস্থা যিহেতু সন্ধিয়া লাগু লাগু অৱস্থা চ' ঘৰত যাওঁ আৰু এতিয়া বাই বাই মানে ইয়াত ভিডিঅ' নেদেখুৱাওঁ দিনটো ভালে ভালে গ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ তো এইখিনি আছিল যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি